মই আছোঁ কাজিৰঙাৰ বচাগাঁৱত আৰু অৰুণোদয় 3.0 আঁচনিৰ পৰা বহু হিতাধিকাৰী ইতিমধ্যে বঞ্চিত হৈছে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বহু পঞ্চায়তত। আৰু মোৰ সৈতে আছে হিতাধিকাৰী আছে, যিসকল হিতাধিকাৰী ইতিমধ্যে অৰুণোদয় 3.0ৰ পৰা বঞ্চিত হৈছে আৰু কিয় বঞ্চিত হৈছে, কাৰ ভুলৰ বাবে বঞ্চিত হৈছে সেই বিষয়ে জানিবলৈ বচাগাঁৱত উপস্থিত হৈছোঁ। এইসকল মহিলা আৰু স্বামীহীন মহিলাও আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। এগৰাকী আইতা আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। আপোনাৰ আপুনি আবেদন কৰিছিলে? কৰিছিলোঁ, নাহিলে নেকি? নাহিলে। কি ক'ব? কি ক'ম আৰু এতিয়া বাটলৈ চাই আছোঁ, পাম বুলি কোনোবাই খবৰ দিব। আমি হৈছোঁ বুঢ়া মানুহ, বেমাৰী মানুহ, সেইদৰে পইচা পাতি নাই, চাউল কিনি ভাত খাইছোঁ। সেইকাৰণে পালে মানে আমি আৰু যেনে হ'লেও উশাহ এটা ল'বলৈ আমি সকাহ পাম, সেইটো আৰু চৰকাৰে দিব বুলিয়ে আশা কৰিছোঁ। এতিয়াও বাটলৈ চাই আছে, ভাল খবৰটো আহিব নেকি, কিন্তু তেওঁৰ নাম ইতিমধ্যে সেই তালিকাত নাই। আপোনাৰ তালিকাত নাম নাহিলে নেকি? প্ৰপত্ৰ নাহিলে? তেওঁলোকে মোৰ নাম আগতে আছিলে, কিন্তু নামটো কৰ্তন গৈছে। কিয় কৰ্তন গৈছে নাজানো। আমি কোনো চৰকাৰী আঁচনিৰ আজিলৈকে লাভেই কৰা নাই, আৰু চৰকাৰী চাকৰিও নাই, গাড়ীও নাই আমাৰ। আচলতে সেই তেনেকুৱা সুবিধা থকা মানুহবোৰে নাপায় বুলি জানিছোঁ, কিন্তু এতিয়ালৈকে যিখিনি দেখিছোঁ তাত আচলতে চৰকাৰী সুবিধা থকা মানুহে বা পকা ঘৰ থকা মানুহে আৰু কোনোবা পেঞ্চনাৰ তেনেকুৱাসকল মহিলাইও কিন্তু সেই আঁচনিত অন্তৰ্ভুক্ত হৈছে। আমি মধ্য কাজিৰঙা সেই তেনেকুৱা আঁচনিত অন্তৰ্ভুক্ত হৈছে, কিন্তু মোৰ নামটো কৰ্তন গৈছে। সেইটোত বাৰু কথা ক'বলগীয়াও বিশেষ একো নাই, কিন্তু এনেকুৱাও তাত মানে দালাল চলিছে যে মোৰ ফৰ্মখন মই দি থৈ আহিছোঁ, ফৰ্মখনৰ নামটো আকৌ হোৱাইট নাম মাৰি বেলেগক আকৌ সেই ফৰ্মখন কিন্তু পূৰাবলৈ দিয়া হৈছে। সেইখিনি নেতা পালিনেতাৰ মানে তেওঁলোকৰ কি তাত দালাল বহি আছে মানে, সেইটো আমি আচলতে দৃষ্টিগোচৰ হ'ব লাগে। চৰকাৰে যিটো আঁচনি দিছে, ইয়াত সেই পালিনেতাবোৰে আত্মসাৎ কৰিবলৈ বিচাৰিছে আমাৰ যিটো আঁচনি আহিছে। নেতা পালিনেতাই এতিয়া আচলতে দেখুৱাইছে, মুখত বঞ্চিত মহিলাই কৈছে নেতা পালিনেতাই এতিয়া পঞ্চায়তে বহি আছে আৰু তেওঁলোকে যি ইচ্ছা তাকে কৰিছে, নাম কৰ্তন কৰিছে প্ৰকৃত হিতাধিকাৰী। আপোনাৰ নাম কৰ্তন হৈছে? মোৰ নাম আবেদন কৰিছিলোঁ, কিন্তু অহা নাই। কিয় অহা নাই নাজানো, মানে সেইটো নাজানো। গৈছিলোঁ, নামটো নাই বুলি কৈছে আৰু। মোৰ মানুহ চৰকাৰী চাকৰি নহয়, নকৰে। হয়, দেখিছে আৰু এগৰাকী আছে, আপুনিতো নাপালে? আৰু এগৰাকী আছে, নাপালে। অৰুণোদয় আঁচনি আবেদন কৰিছিলে? আবেদন এবাৰ নহয়, আমি কেইবাবাৰো কৰিছোঁ, কিন্তু এবাৰো পোৱা নাই। কিন্তু ভাল মানুহবিলাকে পাই আছে, কিন্তু আজিলৈকে আমাৰ একো মানুহজনৰ চাকৰি নাই, লোকৰ গাড়ী এখন চলাই খাই থাকোঁ, কিন্তু বেলেগক দিছে। আমিবোৰে কেলৈ পোৱা নাই নাজানো। আৰু গণ্ডগোলটো ক'ত হৈছে? গণ্ডগোলটো আমাৰ এতিয়া চাবলৈ গ'লে ইয়াতে হৈছে বুলি ক'ব লাগিব, পঞ্চায়ততে হৈছে। আমি মধ্য কাজিৰঙা গাঁও পঞ্চায়ত, তাত এতিয়া ইয়াৰ জনা মানুহবিলাকে কাটি দিছে, মানে তাততো কোনো হেৰি নাই, ইয়াতে কাটি দিছে। এতিয়া বহুত ভাল মানুহৰ আহিছে, পেঞ্চনাৰ মানুহৰ আহিছে, বা চাকৰি থকা মানুহৰ, ঘৰ থকা, গাড়ী থকা, আজি 10-12খন গাড়ী থকা মানুহৰে আহিছে, কিন্তু আমাৰবিলাকৰ এখনো নাই। তথাপিতো আমাৰ অহা নাই। অঁ, জানে, তেওঁলোকে চব জানে, কিন্তু কোনে জানে? এই আছে আমাৰ গাঁৱৰ, এতিয়া নামটো নকওঁ বাৰু। তেওঁলোকে এতিয়া ৱাৰ্ড মেম্বাৰ হয় তেখেতসকল, কিন্তু ঘৰৰে মানুহ। তথাপিতো ৱাৰ্ড মেম্বাৰো নহয়, তাতো আছে আৰু বেলেগ কোনোবা। তথাপিতো মানে আমাক দিবলৈ টান পায়, ঘৰ নিদিয়ে। কি কৈছে বাইদেউ? হয়, আজিকালি AGP BJP নতুন নেতা আহিছে, তেওঁলোকে লিডাৰ মানে, সেইখিনিয়ে আৰু নামবোৰ কৰ্তন কৰিছে। কিয় বা এনেকুৱা, আমি কি বুলি ভাবি পেলাই আমি কৰ্তন কৰিছে সেইটো আমি নাজানো বাৰু। আমিতো একো চৰকাৰী আঁচনি পোৱা নাই বা চৰকাৰী চাকৰিয়াল নাই। তেওঁলোকে আমাক কোনটো শ্ৰেণীত ৰাখিছে, আমাক এতিয়া দুখীয়া শ্ৰেণীটোত ৰাখিলে আমাক দিলে হয়, আচলতে আমাক ধনী শ্ৰেণীত ৰাখিছে নেকি, সেইকাৰণে দিয়া নাই চাগে। অঁ, সেইটোৱে। আৰু ধনী যিসকলৰ এতিয়ালৈকে আমি নাম পাইছোঁ, 4-5খন গাড়ী আছে, আৰু সেই তেওঁৰ মানুহজনে যাৰ গাড়ী চলে তেওঁলোকেও পাইছে। মানে আপোনাৰ স্বামীয়ে যাৰ গাড়ী চলে তেওঁলোকে পাইছে, তেখেতসকলে পাইছে, কিন্তু আমিহে নাই পোৱা। কি কাৰণে নাই পোৱা নাজানো, আৰু আমিহে নাই পোৱা। ধনীবিলাক দুখীয়া শ্ৰেণীত পৰিছে নেকি? তেনেকুৱাই হৈছে, ধনীবিলাক দুখীয়া শ্ৰেণীত পৰিছে, দুখীয়াবোৰ ধনী হৈ গৈছে। হয়, পঞ্চায়তৰ কাণ্ড, মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ কাণ্ডত য'ত বহি আছে পঞ্চায়তে বিভিন্ন দলৰ নেতা পালিনেতা দপদপনিৰ আৰু স্বজন নীতিৰ বাবে এতিয়া আচলতে বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী, আৰু যাৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে কাজিৰঙাত যিসকল হিতাধিকাৰী পাবলগীয়া অৰুণোদয় আঁচনি, তেওঁলোক এতিয়া ক্ষুব্ধ হৈ পৰিছে।